নমস্কাৰ ছাৰ বাইদেউসকল। অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। হয়, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে সময়মতে লাভ কৰিব অষ্টম দৰমহা আয়োগৰ সুবিধা। এয়া চাওক, কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে 17 এপ্ৰিল 2025 তাৰিখে 8 পে কমিশ্যনৰ ওপৰত এই ভেকেন্সি চাৰ্কুলাৰখন প্ৰকাশ কৰিছে। এই ভেকেন্সি চাৰ্কুলাৰখনৰ বিষয় আছে অষ্টম দৰমহা আয়োগত ডেপুটেশ্যন ভিত্তিত পদসমূহ পূৰণ কৰা হ'ব। তাৰ তলত আছে অষ্টম দৰমহা আয়োগৰ 35টা পদ ডেপুটেশ্যন ভিত্তিত পূৰণ কৰা হ'ব আৰু এই পদসমূহ 8 পে কমিশ্যন গঠনৰ পৰা আয়োগ বন্ধ হোৱালৈকে কৰ্মচাৰীসকল থাকিব লাগিব। তাৰ মানে আমি জানিব পাৰিলোঁ যে অষ্টম দৰমহা আয়োগৰ গঠনৰ যাৱতীয় কাম কাজ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে আৰম্ভ কৰি দিছে আৰু এই কাম কাজ সুচাৰুৰূপে চলাই নিবলৈ ডেপুটেশ্যন ভিত্তিত কৰ্মচাৰী নিযুক্তি আৰম্ভ কৰিছে। গতিকে ছাৰ বাইদেউসকল, কেন্দ্ৰীয় চৰকাৰৰ এই তৎপৰতাত এটা কথা স্পষ্ট হৈ পৰিছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে সময়মতেই 8 পে কমিশ্যনৰ লাভালাভ পাবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।